এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনাৰ আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই দুইটা ভাষাতে যাব অৰ্থাৎ বিটিচিত যেতিয়া মেছেজটো যাব এই অসমীয়া ভাষাটো যাব বড়ো ভাষাটো যাব যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ 10ম দিনা আকৌ মেছেজ যাব 15 দিনৰ পাছত আকৌ মেছেজ যাব তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যদি আমাৰ বিদ্যালয় শিক্ষাত মানে আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ আমাৰ LP হওক UP হওক আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইজ হাই এনাফ অৰ্থাৎ ইয়াত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে আমি যাব পাৰিছোঁ হাইস্কুলতো আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ভাল কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয় কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত নাথাকে আৰু এইটোক লৈ ইয়াক বুজিবৰ কাৰণে আমি ইউনিচেফৰ সহযোগত এটা অধ্যয়নো কৰিছিলোঁ যে কি কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত তেওঁলোকৰ উপস্থিতিৰ হাৰটো কম বা উপস্থিতিটো অনিয়মীয়া বা তেওঁলোক আধাতে বিদ্যালয় ত্যাগ কৰে ইয়াত বিভিন্ন কাৰণ আমি পাইছোঁ য'ত যিসকল পিতৃ মাতৃ নিৰক্ষৰ বা শিক্ষাত পিছপৰা তেওঁলোকৰ সজাগতাৰ অভাৱ বহু ঘৰত এনেকুৱা আছে যে তেওঁলোকৰ ঘৰত কেঁচুৱা আছে কেঁচুৱাটো ৰখিবৰ কাৰণে বেলেগ মানুহ নাই গতিকে বায়েকৰ দায়িত্ব বিদ্যালয়ৰ সলনি নিজৰ মানে সৰু কনিষ্ঠ ভাতৃক ঘৰত ৰখিব লাগে তাৰ কাৰণেও তেওঁলোক বিদ্যালয়লৈ নাযায় কিছু প্ৰাকৃতিক দুৰ্যোগ আৰু উৎসৱ ইয়াৰ এটা প্ৰভাৱ আমাৰ বিদ্যালয়ৰ উপস্থিতিত পৰে যেনে দুৰ্গা পূজাৰ সময়ত আজিও মই চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহৰ এটেণ্ডেঞ্চটো অলপ খবৰ লৈছিলোঁ যে দুৰ্গা পূজাৰ সময়ত এটেণ্ডেঞ্চটো কমি যায় তাৰোপৰি আমাৰ বহুত মানুহ থাকে যিসকলে ছিজনেল মাইগ্ৰেণ্ট হয় তেওঁলোকে বছৰটোৰ এটা সময়ত কাম কৰিবৰ কাৰণে বেলেগ ঠাইলৈ যায় আৰু ল'ৰা ছোৱালীকো লগত গোটেই পৰিয়ালটোকো লগত লৈ যায় তেওঁলোক অনুপস্থিত থাকে ইয়াক আমি আৰু গভীৰভাৱে জনাৰ প্ৰয়োজন যাতে আমাৰ ৰিটেনশ্যন ৰেটটো আমাৰ ভাল থাকে আৰু ড্ৰপ আউট ৰেটটো আমাৰ কমি যায় ইয়াৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল যিটো আজি আমি লঞ্চ কৰিলোঁ ইয়াৰ জৰিয়তে এতেকে আমি শ্ৰেণী শিক্ষক আৰু অভিভাৱকক এতিয়াৰ পৰা অট'মেটেড স্বয়ংক্ৰিয় SMS যোগে আমি তেওঁলোকক এলাৰ্ট কৰি দিব পাৰিম যে আপোনাৰ ল'ৰা বা আপোনাৰ সন্তান বা আপোনাৰ ছোৱালী বিদ্যালয়ত অনুপস্থিত আৰু শিক্ষকসকলে এতিয়া আমাৰ ঠাইত বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে
ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও যায়, তেওঁলোকৰ ঘৰত গৈও খবৰ লয় কিয় তেওঁলোকে বিদ্যালয়লৈ নিয়মীয়াভাৱে অহা নাই বা তেওঁলোকৰ অসুবিধাৰ যেতিয়া সমস্যা হয়, অসুবিধা হয়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈকো যায় আৰু এইটোৱে সামগ্ৰিকভাৱে আমাৰ শিক্ষাক আগুৱাই নিব। এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে, তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ, পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ, গতিকে আমি প্ৰত্যেকখন জিলাত 2টা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই 2টা ভাষাতে যাব, অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব এই অসমীয়া ভাষাটো যাব, বড়ো ভাষাটো যাব, যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত। আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন, তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম, কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব। গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত। আকৌ 5টা দিনৰ পাছত নেক্সট 5 days 10ম দিনা আকৌ মেছেজ যাব, 15 দিনৰ পাছত আকৌ মেছেজ যাব। তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা, ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদি আমাৰ বিদ্যালয় শিক্ষাত আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ, গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' চাওঁ, তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে, ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ। আমাৰ LP হওক, UP হওক, আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইজ হাই এনাফ, অৰ্থাৎ ইয়াত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে আমি যাব পাৰিছোঁ। হাইস্কুলতো আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ভাল, কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট, এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয়, কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত নাথাকে আৰু এইটোক লৈ ইয়াক বুজিবৰ কাৰণে আমি ইউনিচেফৰ সহযোগত এটা অধ্যয়নো কৰিছিলোঁ যে কি কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত তেওঁলোকৰ উপস্থিতিৰ হাৰটো কম বা উপস্থিতিটো অনিয়মীয়া বা তেওঁলোক আধাতে বিদ্যালয় ত্যাগ কৰে। ইয়াত বিভিন্ন কাৰণ আমি পাইছোঁ, য'ত যিসকল পিতৃ মাতৃ নিৰক্ষৰ বা শিক্ষাত পিছপৰা, তেওঁলোকৰ সজাগতাৰ অভাৱ, বহু ঘৰত এনেকুৱা আছে যে তেওঁলোকৰ ঘৰত কেঁচুৱা আছে, কেঁচুৱাটো ৰখিবৰ কাৰণে বেলেগ মানুহ নাই, গতিকে বায়েকৰ দায়িত্ব বিদ্যালয়ৰ সলনি নিজৰ সৰু কনিষ্ঠ ভাতৃক ঘৰত ৰখিব লাগে, তাৰ কাৰণেও তেওঁলোক বিদ্যালয়লৈ নাযায়। কিছু প্ৰাকৃতিক দুৰ্যোগ আৰু উৎসৱ, ইয়াৰ এটা প্ৰভাৱ আমাৰ বিদ্যালয়ৰ উপস্থিতিত পৰে, যেনে দুৰ্গা পূজাৰ সময়ত আজিও মই চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহৰ এটেণ্ডেঞ্চটো অলপ খবৰ লৈছিলোঁ যে দুৰ্গা পূজাৰ সময়ত এটেণ্ডেঞ্চটো কমি যায়। তাৰোপৰি আমাৰ বহুত মানুহ থাকে যিসকলে ছিজনেল মাইগ্ৰেণ্ট হয়, তেওঁলোকে বছৰটোৰ এটা সময়ত কাম কৰিবৰ কাৰণে বেলেগ ঠাইলৈ যায় আৰু ল'ৰা ছোৱালীকো লগত, গোটেই পৰিয়ালটোকো লগত লৈ যায়, তেওঁলোক অনুপস্থিত থাকে। ইয়াক আমি আৰু গভীৰভাৱে জনাৰ প্ৰয়োজন, যাতে আমাৰ ৰিটেনশ্যন ৰেটটো আমাৰ ভাল থাকে আৰু ড্ৰপ আউট ৰেটটো আমাৰ কমি যায়। ইয়াৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল, যিটো আজি আমি লঞ্চ কৰিলোঁ। ইয়াৰ জৰিয়তে এতেকে আমি শ্ৰেণী শিক্ষক
আৰু অভিভাৱকক এতিয়াৰ পৰা অট'মেটেড স্বয়ংক্ৰিয় SMS যোগে আমি তেওঁলোকক এলাৰ্ট কৰি দিব পাৰিম যে আপোনাৰ ল'ৰা বা আপোনাৰ সন্তান বা আপোনাৰ ছোৱালী বিদ্যালয়ত অনুপস্থিত। আৰু শিক্ষকসকলে এতিয়া আমাৰ ঠাইত বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও যায়, তেওঁলোকৰ ঘৰত গৈও খবৰ লয় কিয় তেওঁলোকে বিদ্যালয়লৈ নিয়মীয়াভাৱে অহা নাই বা তেওঁলোকৰ অসুবিধাৰ যেতিয়া সমস্যা হয় অসুবিধা হয় তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈকো যায় আৰু এইটোৱে সামগ্ৰিকভাৱে আমাৰ শিক্ষাক আগুৱাই নিব।